হয়, শেহতীয়াকৈ গোলাঘাট জিলাত মৰঙীত হাতী মানুহৰ সংঘাতে কৃষক সমাজলৈ এক ভয়াৱহ অশনি সংকেত মাতি আনিছে। আৰ্থ-সামাজিক দিশত কৃষকসকল জুৰুলা হৈছে বুলি ক'ব লাগিব। কাৰণ একমাত্ৰ ভৰসাৰ যি শালি ধানৰ খেতি পথাৰখন, সেই খেতি পথাৰখন ইতিমধ্যে বন্যহস্তীয়ে খাই নিশেষ কৰিছে, যাৰ বাবে আৰ্থিক অনাটনৰ দিশত গতি কৰিছে এইসকল চহা কৃষকে। আৰু বৰ্তমান যিহেতু মই উদয়ন অঞ্চলত উপস্থিত আছোঁ আৰু মোৰ কেমেৰা সতীৰ্থই যদি সম্ভৱ হয় দেখুৱাব, বৰ্তমানেও ঠিক ৰাতিপুৱা 9 বাজিছে আৰু 9 বজাত দেখিবলৈ পোৱা গৈছে এনেদৰে এজাক বৃহৎ বন্যহস্তীয়ে এই সমগ্ৰ অঞ্চলটোত বিচৰণ কৰি আছে। আৰু এয়া নতুন কথা নহয়, প্ৰতিদিনাই এনেদৰে জাক জাক বন্যহস্তী বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত ত্ৰাসৰ সৃষ্টি কৰে। আৰু কৃষকে বহু কষ্টৰে কৰা যিসমূহ শালি ধানৰ খেতি পথাৰ আছে, সেই খেতি পথাৰসমূহ খাই নিশেষ কৰিছে। আৰু এটা কথা ক'ব লাগিব, আমিও বাৰম্বাৰ বাতৰি পৰিৱেশন কৰি আহিছোঁ, প্ৰতিদিনা হাতী মানুহৰ সংঘাতৰ ওপৰত বাতৰি পৰিৱেশন কৰি আহিছোঁ। কিন্তু এটা কথা ক'ব লাগিব, ৰাজ্যৰ যি ব্যাগুম বন বিভাগ, সেই বন বিভাগে কিন্তু হাতী মানুহৰ সংঘাত ৰোধৰ ক্ষেত্ৰত যেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে তেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু যাৰ ফলত এতিয়া কৃষকসকলৰ মাজত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। কাৰণ কৃষকে বছৰটোৰ বাবে যিসমূহ শালি ধানৰ খেতি কৰে, সেই খেতি পথাৰসমূহ ইতিমধ্যে বন্যহস্তীয়ে এফালৰ পৰা খাই নিশেষ কৰিছে। সেয়া নিশাৰ ভাগতে হওক বা দিনৰ ভাগতে হওক, বন্যহস্তীয়ে এফালৰ পৰা সকলো খেতি পথাৰ খাই নিশেষ কৰিছে। আৰু যাৰ বাবে কৃষকসকলে এতিয়া দুশ্চিন্তাত পৰিছে। কাৰণ বছৰটোৰ বাবে, পৰিয়ালটোৰ বাবে যি এমুঠি ভাতৰ বাবে তেওঁলোকে আচলতে এই শালি ধানৰ খেতি পথাৰসমূহ কৰে, আৰু সেই খেতি পথাৰসমূহ খাই নিশেষ কৰাত এতিয়া কৃষকসকলে বিপাঙত পৰা পৰিলক্ষিত হৈছে। মোৰ লগত বহুকেইজন লোক আছে, মই পোনে পোনে যদি সম্ভৱ হয় তেওঁলোকৰ পৰা জানিব বিচাৰিম। দেখা পোৱা যায় এই মৰঙীয়া অঞ্চলত প্ৰায় 70% লোকেই কৃষিজীৱী আৰু মূলতঃ ধান খেতি দেখা পোৱা গৈছে। বন্যহস্তীৰ বাবে এতিয়া মানুহে কৰিব নোৱাৰা হৈছে, যি দুই এডৰা কৰিছিলে সেয়াও খাই নিশেষ কৰিছে। কৃষকসকলে বৰ্তমান আৰ্থ-সামাজিক দিশত আচলতে ভয়াৱহ অশনি সংকেত মাতি আনিছে। কি ক'ব এই ক্ষেত্ৰত? হয়, ধান খেতি আমাৰ মূল খেতি বুলিয়ে ক'ব লাগিব। কিন্তু ইয়াতকৈ আগত আমাৰ আৰু এটা ভাল খেতি আছিলে কুঁহিয়াৰ খেতি। এতিয়া আমাৰ ইয়াৰ শিশুসকলক যদি কুঁহিয়াৰ গছ কি বুলি সোধা যায়, কুঁহিয়াৰ গছ চিনি নাপায়। কাৰণ সেয়া আছিলে বন্যহস্তীৰ ত্ৰাসৰ কাৰণে কুঁহিয়াৰ খেতি কৰিবলৈ এৰিলে। ধান খেতিটোৰ ওপৰতে মানে আমাৰ ৰাইজে অলপ সকাহ পাইছিলে। কিন্তু এতিয়া আপোনালোকে চাওক, এতিয়া দিন দুপৰতে হাতী আহি মানুহৰ পথাৰত নামে। আৰু বন বিভাগক যদি আমি জনাওঁ, বন বিভাগে কেতিয়াও হাতী খেদিবলৈ ৰাতি নাহে। আৰু ৰাতিপুৱা হাতীজাক উদয়ন টি ষ্টেটৰ পৰা আনি যিকোনো প্ৰকাৰে ধলাগুৰি টি ষ্টেটত সোমোৱাই তেওঁলোকৰ দায়িত্ব সাৰে। আৰু এটা স্পষ্ট কথা, আমি এইটো আপোনালোকৰ যোগেদি এটা কথা আমি জনাম, এই কথা ক'বলৈ আমি কোনো মানে ভয় নকৰোঁ। কথা এইটোৱে হ'ল যে বন বিভাগক মাতিলে আহি ক'ব যে এইখিনিৰ পৰা আমাৰ সেইখিনিলৈকে সীমা নপৰে, সেইখিনিৰ পৰা আপোনালোকে বেলেগ ফৰেষ্টৰ মাতিব লাগিব, এইখিনিৰ পৰা আমাক বেলেগ ফৰেষ্টৰ মাতিব লাগিব। তেতিয়া কথাটো হয় কি, আমি এতিয়া ধান খেতি কৰিম কেনেকৈ? আমিতো বাৰু ধান খেতি কৰিবলৈ এৰিলোৱেই, কিন্তু বাকী যিসকল ৰাইজে ধান খেতি কৰিছিলে সেইসকলৰ পৰা আমি কিবা এটা সকাহ পাইছিলোঁ। কাৰণ আমাৰ গাঁওখনত এতিয়া ধৰি লওক আপোনাৰ 500 ঘৰ মানুহে যদি মাত্ৰ 50 ঘৰ মানুহে ধান খেতি কৰে, এই বাকী 450 ঘৰ মানুহে ক'ৰ পৰা ধান খাব? সেই 450 ঘৰ মানুহে ধান কিনি খাব লাগিব, চাউল কিনি খাব লাগিব। চাউলৰ মূল্য যেনেকৈ বৃদ্ধি পাইছে তাৰ ওপৰত চৰকাৰেতো কোনো গুৰুত্ব আৰোপ কৰাই নাই। আৰু এতিয়া যিহেতু মৰঙীয়া অঞ্চলৰ প্ৰায় সংখ্যক লোকেই কৃষিজীৱী, ধান খেতিৰ ওপৰত তেওঁলোকে পৰিয়ালটো পোহপাল দিয়ে। কিন্তু বৰ্তমান দেখা পোৱা গৈছে তেনে পৰিৱেশ নোহোৱাই হৈছে। যিসমূহ শালি ধানৰ খেতি কৰিছিলে সেয়াও খাই ইতিমধ্যে নিষেধ কৰিছে। এই ক্ষেত্ৰত কি ক'ব? কিমান মান লোকৰ ধান খেতি ইতিমধ্যে আপোনালোকে চাওক, আপোনালোকে জানে এই কথা যে মৰঙীয়া অঞ্চলৰ এই নুমলীগড় বুলি কোৱা হয়, নুমলীগড় বৃহৎ অঞ্চলত বন্যহস্তীয়ে যি ত্ৰাসৰ সৃষ্টি কৰিছে। এতিয়া মোৰ পিছফালে এজাক বন্যহস্তী ইতিমধ্যে আহি আছে, আপুনি চাওক। এয়া খুব কম সময়ৰ ভিতৰতে পথাৰত নামিব। কিন্তু এনেকৈ যদি সদায় পথাৰৰ ধান খাই তহিলং কৰে, ৰাইজে কি ধান খেতি কৰিব? আৰু ধান খেতি কৰাৰ এটা খেতি কৰিবলৈ যাওঁতে বিভিন্ন টকা পইচা খৰচ হয়। টকা পইচা খৰচ হোৱাৰ পিছত যেতিয়া ধানকেইডাল দাব হয়, সেইটো সময়ত হাতী আহি ধানখিনি খাই পেলায়। তেতিয়া আমি যি ভাবিছোঁ ধান খেতি কৰিবলৈতো আমি লাহে লাহে ধান খেতিও আমাৰ সৰু ল'ৰা ছোৱালীবিলাকে চিনি নোপোৱা হ'বগৈ। আৰু এই বিষয়ে মই ইমানকে কৈছোঁ। আৰু ইয়াত কৃষকসকল সম্পূৰ্ণৰূপে বিপাঙত পৰিছে। আৰু আমাৰ নিচিনা মানুহবিলাকেতো আমি ধান খেতি কৰিবলৈ এৰি দিছোঁ। আৰু চাহ বাগান কৰিও লাভ নাইকিয়া হৈছে, চাহ বাগানৰ যি গতি হৈছে। আৰু দ মাটিবিলাক পুতিছে ৰাইজে। আৰু ভৱিষ্যতলৈ হয়তো ধান খেতি আমাৰ এইটো অঞ্চলত নাই, আনিছে। এইটো অঞ্চলত ধান খেতি এটা সময়ত নাইকিয়া হ'ব।
হয় নিশ্চয়কৈ এক অশনি সংকেত কঢ়িয়াই আনিছে হাতী মানুহৰ সংঘাতে আৰু শেহতীয়াকৈ যদি চোৱা যায় হাতী মানুহৰ সংঘাতৰ ফলত যিসকল কৃষক ক্ষতিগ্ৰস্ত হয় তেওঁলোকক বন বিভাগে ক্ষতিপূৰণ দিয়াৰ কথা কয় কিন্তু তেওঁলোকে মই যদি পুনৰ সম্ভৱ হয় কৃষকজনৰ ওচৰলৈ যাব বিচাৰিম যিহেতু বন বিভাগে এটা কথা বাৰম্বাৰ কৈ থাকে যে কৃষকসকলক উপযুক্ত ক্ষতিপূৰণ দিয়া হয় আৰু বৰ্তমানেও মই পুনৰ সেই কেমেৰা পাৰ্চনক পুনৰ সেই বৃহৎ হাতীজাকটো দেখুৱাবলৈ ল'ম কিদৰে এতিয়াও এই হাতীজাকটোৱে উদয় অঞ্চলত বিচৰণ কৰি আছে আৰু মই জানিব বিচাৰিম ক্ষতিপূৰণ দিয়াৰ কথা কয় ক্ষতিপূৰণ লাভ কৰিছেনে আজিলৈকে চাওক এতিয়া মই আপোনালোকক একদম জল পট প্ৰমাণ দেখুৱাইছো এই যে হাতী জাকটো ইতিমধ্যে আমাৰ পথাৰৰ ফালে আহিছে আতংকৰ কাৰণ হৈছে আমি এতিয়া এটা কথা আপোনালোকক ক্ষতিপূৰণ দিয়াৰ কথাটো মই ক'ম তাৰ আগতে চাওক মই মোৰ মাত্ৰ ছোৱালীজনী টিউশ্যনত দিছোঁ টিউশ্যনৰ পৰা মই দিন দুপৰতে নিবলৈ আহিছোঁ মাত্ৰ য'ত 3 ঘণ্টা কৰে তাত মই মাত্ৰ আধা ঘণ্টা টিউশ্যনত দিবলৈ বাধ্য হৈছোঁ চৰকাৰে আজিলৈকে এই হাতীজাকৰ কাৰণে আৰু চৰকাৰে আজিলৈকে এই হাতীজাকৰ কাৰণে কোনো ক্ষতিপূৰণ দিয়া নাই হয় নিশ্চয়কৈ এনেদৰে পুনৰ মোৰ কেমেৰা সতীৰ্থ যদি সম্ভৱ হয় বৰ্তমান ঠিক দিনৰ ভাগতে এনেদৰে এই বৃহৎ হাতীজাকটো চাহ বাগিচাৰ আশ্ৰয় লৈ আছিলে আৰু চাহ বাগিচাৰ পৰা এতিয়া যিসমূহ গাঁও আছে কাষৰীয়া সেয়া পুৰা জংঘলেই কওক বা ঢলা কছাৰী গাঁৱেই কওক সেই গাঁওসমূহলৈ প্ৰৱেশ কৰা দৃশ্য এই মুহূৰ্তত নিউজ 18ৰ দৰ্শকসকলে পোনে পোনে দেখি আছে সেই হাতীজাকটো বৰ্তমান তালৈ গমন কৰিছে আৰু শেহতীয়াকৈ যদি হাতী মানুহৰ সংঘাতৰ কথা ক'বলৈ যায় তেতিয়াহ'লে এটা কথা ক'ব লাগিব নুমলীগড়ত যি হাতী মানুহৰ সংঘাত সেই সংঘাতে কিন্তু ভয়াবহ ৰূপ ধাৰণ কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ